Hello everyone, welcome to my channel. So আজি আমি ডিসকাস কৰিম যে APSC প্ৰিলিমছৰ কাৰণে ভ্যালু এডেড মেটেৰিয়েলছ কি আছে যোনবোৰ বাকিবোৰ ইউটিউব চেনেলত বৰ বেছি কভাৰ কৰা নহয় যদিও বুক লিষ্টৰ ভিডিঅ' বহুতে আপলোড দি থাকে বাট আজি যিটো ভিডিঅ' হ'ব সেইটো খুব ইম্পৰ্টেণ্ট হ'ব যিখিনি সিৰিয়াছ কেণ্ডিডেটছ হয় এতিয়া আপোনালোকে ভাবিব পাৰে যে এটা সৰু ইউটিউব চেনেলে কেনেকৈ মানে এনেকুৱা ভ্যালু এডেড মেটেৰিয়েলছ দিব পাৰে মোৰ মেণ্টৰ যোনজন আছিলে তেওঁ দুবাৰকৈ ইণ্টাৰভিউলৈকে পাইছেগে আৰু মেইনছত ভাল মাৰ্কছ মানে কাট অফ ক্লিয়াৰ কৰি পিনি আৰু UPSC প্ৰিলিমছো পাছ কৰিছে চ' তেওঁ মোক যিখিনি কথা কৈছে যিখিনি মেটেৰিয়েলছ দিছে মই নামটো নকওঁ মই সেইখিনি এই ভিডিঅ'টোত ক'ম চ' মেইনছ অৰিয়েণ্টেড যদি ভাল এটা টপিক চাওঁ সেইটো হৈছে ইণ্টাৰনেশ্যনেল ৰিলেশ্যন আৰু ইণ্টাৰনেশ্যনেল ৰিলেশ্যনটোতো কাৰেণ্ট এফেয়াৰ্ছত চলি থাকে চ' কি হয় বহুত ৰাইটাৰ্ছ থাকে যিবিলাকে এই স্ক'পটোত মানে খুব ইণ্টাৰেষ্টেড ৰাখে যদিও তেওঁ প্ৰিপেৰেশ্যন কৰিছে বা নাই কৰা কিন্তু বহুত এক্সপিৰিয়েঞ্চ থকা পুৰণা ৰিটায়াৰ্ড পাৰ্চনছ আছে বা এই ফিল্ডত থকা জড়িত থকা মানুহ আছে ৰিচাৰ্চাৰ্ছ চ' তেওঁলোকে কি কৰে গোটেই জিঅ' পলিটিক্সৰ ওপৰত তেওঁলোকৰ নিজৰ ৰিচাৰ্চবোৰ ইয়াত দি থাকে চ' সেই ফাৰ্ষ্ট ৱেবছাইটটোৰ নাম হৈছে ORF অবজাৰ্ভাৰ ৰিচাৰ্চ ফাউণ্ডেশ্যন চ' এই ৱেবছাইটটোত যদি আপোনালোকে চাই যিকোনো আৰ্টিকলে পঢ়ক আছাম ট্ৰিবিউন হিন্দু চেণ্টিনেলত যিখিনি এডিটৰিয়েল পেজত আহে ডাঙৰ ডাঙৰকৈ লিখা এইখিনি তাতকৈ বেছিকৈ পাব আৰু বেছি কণ্টেণ্ট থাকে নলেজো বহুতখিনি ইনক্ৰিজ হৈ যায় চ' প্ৰিলিমছৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয় যদিও কিন্তু মেইনছৰ কাৰণে খুব ইম্পৰ্টেণ্ট বিশেষকৈ এচিত মই এতিয়া যিমানখিনি মেটেৰিয়েল ক'ম এচিৰ কাৰণে খুব ইম্পৰ্টেণ্ট থাকিব চ' GS2 পেপাৰখনৰ কাৰণে GS3খনৰ কাৰণে আৰু আছাম অৰিয়েণ্টেড পেপাৰৰ কাৰণেও এই ৱেবছাইটটো খুব ইম্পৰ্টেণ্ট হয় চ' ফাৰ্ষ্টটো হৈছে ORF অবজাৰ্ভাৰ ৰিচাৰ্চ ফাউণ্ডেশ্যন নেক্সট আছে আমাৰ ইণ্ডিয়াৰ ওপৰত মই আনিছোঁ এটা চ'ৰ্চ সেইটো হৈছে নীতি আয়োগ এনুৱেল ৰিপৰ্ট পঢ়িলে এটা খাছ বাট এইটোৱে যে আমি GS যিমানখন পেপাৰ আছে তাৰ চবৰে মানে এটা পইণ্ট দিব পাৰোঁ চব আনচাৰতে নহ'লেও কিন্তু প্ৰায়খিনি আনচাৰতে এটা ভাল গ্ৰেভিটি থকা এটা পইণ্ট দিব পাৰোঁ যিখিনি প্লেনিঙৰ ৰেকমেণ্ডেশ্যনছ যিখিনি গ'ল আছে সেইখিনি যদি আমি কনক্লুজনত দিব পাৰোঁ ভালকৈ মাৰ্কছ অট'মেটিক আমি পাই যাম বুলি চান্স থাকে সেইখন ৰিপৰ্ট নীতি আয়োগ 2024-25 এনুৱেল ৰিপৰ্ট চাৰ্চ মাৰি পিনি ডাউনলোড কৰি ল'ব এতিয়া আহিছোঁ মই মোৰ থাৰ্ড চ'ৰ্চটোলৈ যোনটো হৈছে আছাম ৰিলেটেড এতিয়া আছাম পেপাৰখনৰ কথা ক'ব গ'লে মেইনলি আমি খুব কমন কিতাপ কেইখনমানৰ নাম জানো যেনেকৈ হিষ্ট্ৰী অফ আছাম বুলি ক'লে এডৱাৰ্ড গেটছৰ কিতাপখন আৰু প্ৰিয়ম গোস্বামীৰ কিতাপখন কিন্তু সেইখন কিতাপ প্ৰিলিমছৰ কাৰণে ভাল হয় কেলৈ কি তাত বহুত কনচেপ্ট আৰু ডেফ্থ আছে বাট মেইনছৰ কাৰণে আমাক ইমান এনেকৈ নালাগে মেইনছত আমি জাষ্ট লিখিব লাগে আৰু লিখিবলৈ এইবোৰ ইমান ডাঙৰ ডাঙৰ কিতাপ চামাৰাইজ কৰিবলৈ আমাৰ হাতত টাইম নাথাকে চ' আছামিজ পেপাৰৰ কাৰণে স্বদেশ অধ্যয়ন বুলি 11 আৰু 12ৰ আছাম বৰ্ডৰ কিতাপ দুখন আছে সেই দুখনেই খুব ইম্পৰ্টেণ্ট হয় আৰু বহুত ভালকৈ লিখা আছে বহুতে এইটো কথা নাজানে কিন্তু মই এই বস্তুটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিছোঁ চ' ক্লাছ 11-12 স্বদেশ অধ্যয়ন বুলি গুগলত মাৰি পিনি PDF কেইখন ডাউনলোড কৰি ল'ব পাৰিব এতিয়া আহিলোঁ একেবাৰে লাষ্টৰ টপিকটো যোনটো হৈছে এথিক্সৰ পেপাৰখনৰ কাৰণেতো মেইনলি কেনেকৈ প্ৰেক্টিছ কৰিব লাগে সেইখিনি চালেই হ'ল ইউটিউবত তাৰ বাহিৰে মই এখন PDF বনাই থৈছোঁ যোনখন মই আগতে চাৰ্জ লৈছিলোঁ কিবা এটা বাট এতিয়া মই এইটো ফ্ৰীকৈ মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ মোৰ এই PDFটোত কি আছে মই গোটেই পুৰণা যিমানবোৰ কুৱেশ্যন পেপাৰ আছে মানে 2020ৰ পৰা এথিক্সৰ তাৰ গোটেইখিনি কুৱেশ্যন ভালকৈ এনালাইজ কৰি পিনি ভাগ কৰি ৰখা হৈছে চ' এনেকৈ হ'লে কি হয় বেছি ইজি হয় প্ৰেক্টিছ কৰিবলৈ আৰু কেনেকুৱা টাইপ অফ কুৱেশ্যন আহে সেইটো বুজিবলৈ গতিকে এইখন লাগে যদি আপোনালোকে মোক মেইল কৰিব পাৰে আজিলৈ ইমানেই আছিলে আৰু মই ডেইলি শ্বৰ্টছ আপলোড কৰোঁ আৰু মোৰ জাৰ্ণিটোৰ লগত যদি কানেক্ট হৈ থাকিবলৈ বিচাৰিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ডেইলি শ্বৰ্টছবিলাকো এবাৰ চাই দিব থেংক ইউ